নহয় পৰহি মীন পালন সন্ধানে কি নাজানো কোনোবা এজনে মন্তব্য দিছিলে যে আপাৰ আছাম অৰ্থাৎ শিৱসাগৰ যোৰহাটলৈ তেওঁলোকে বোলে নগাঁৱৰ মাছ ৰপ্তানি নকৰে। নগাঁও অৰ্থাৎ তেওঁলোকে জুৰীয়া মৰিয়াবাৰীৰ ফালে। তো ঠিক আছে, তাহাঁতে যদি তাত ৰপ্তানি নকৰে নগাঁওতো সোমাব দিয়া নাই আজিৰ পৰা, আৰু নিদিও অনিৰ্দিষ্ট কাললৈকে যেতিয়ালৈকে তেওঁলোকে ৰাইজৰ ওচৰত আঁঠু কাঢ়ি ক্ষমা নোখোজে অসমবাসীৰ ওচৰত, তেতিয়া পৰ্যন্ত আমি এই মাছ সোমাব নিদিওঁ। এইটো সম্পূৰ্ণ সঁচা কথা, 100% সঁচা কথা। তেওঁলোকৰ হাতত আছে, কেতিয়া তেওঁলোকৰ হাতত নাই। এতিয়া তেওঁলোকে যিটো সিদ্ধান্ত লৈছে তাৰ বিৰুদ্ধে এতিয়া আমাৰ থলুৱা খিলঞ্জীয়া থলগিৰি লোকে সেই ব্যৱসায় আৰম্ভ কৰিব। তেওঁলোকে নিদিও কৈছে, নালাগে। তাহাঁতৰ মাটি আছে কিমান, কেইবিঘা মাটি আছে? আমাৰ অসমীয়া মানুহৰ নিচিনা 80-90 বিঘা মাটি আছে নেকি? আমাৰ অসমীয়া সমান ফিচাৰী আছে নেকি? অসমীয়া ফিচাৰী মাছ আনি তাহাঁতে বেপাৰ কৰি আছে। তাহাঁতে সেইটো হুংকাৰ দিব পাৰে, আমি তাহাঁতৰ বজাৰ বন্ধ কৰি দিয়া হুংকাৰ দিছোঁ। ক'তো আজিৰ পৰা মই গৈছোঁ নগাঁও, মৰিগাঁও, গুৱাহাটী, যোৰহাট, শিৱসাগৰ, গোলাঘাট ক'তোৱে যাব নোৱাৰে। সকলোতে আমাৰ লৈ বাধা দিব, আমাৰ বিল চিধা অসমীয়া সকলো জেগাতে বাধা দিব। তাহাঁতৰ মাছ সোমাব নিদিওঁ। যিহেতু তেখেতসকলে নিশ্চয় তেওঁলোকৰ হ'ব, তেওঁলোকে সেইটো বেপাৰৰ পৰা এতিয়া আঁতৰিবলৈ বাধ্য হৈ পৰিব। প্ৰতিদিনাই যেতিয়ালৈকে তেওঁলোকে ৰাজহুৱাভাৱে আঁঠু কাঢ়ি ৰাইজৰ ওচৰত ক্ষমা নোখোজে তেতিয়া পৰ্যন্ত বন্ধ হৈ থাকিব। তেওঁলোকে সম্পূৰ্ণ এই কাৰ্যক ধিক্কাৰ দি পেলাই সম্পূৰ্ণ সমৰ্থন জনাইছে আমাৰ বিলাসী থানা অসমত। নহয় পৰহি মীন পালন সন্ধানে কি নাজানো কোনোবা এজনে মন্তব্য দিছিলে যে আপাৰ আছাম অৰ্থাৎ শিৱসাগৰ যোৰহাটলৈ তেওঁলোকে বোলে নগাঁৱৰ মাছ ৰপ্তানি নকৰে। নগাঁও অৰ্থাৎ তেওঁলোকে জুৰীয়া মৰিয়াবাৰীৰ ফালে। তো ঠিক আছে, তাহাঁতে যদি তাত ৰপ্তানি নকৰে নগাঁওতো সোমাব দিয়া নাই আজিৰ পৰা, আৰু নিদিও অনিৰ্দিষ্ট কাললৈকে যেতিয়ালৈকে তেওঁলোকে ৰাইজৰ ওচৰত আঁঠু কাঢ়ি ক্ষমা নোখোজে অসমবাসীৰ ওচৰত, তেতিয়া পৰ্যন্ত আমি এই মাছ সোমাব নিদিওঁ। এইটো সম্পূৰ্ণ সঁচা কথা, 100% সঁচা কথা। তেওঁলোকৰ হাতত আছে, কেতিয়া তেওঁলোকৰ হাতত নাই। এতিয়া তেওঁলোকে যিটো সিদ্ধান্ত লৈছে তাৰ বিৰুদ্ধে এতিয়া আমাৰ থলুৱা খিলঞ্জীয়া থলগিৰি লোকে সেই ব্যৱসায় আৰম্ভ কৰিব। তেওঁলোকে নিদিও কৈছে, নালাগে। তাহাঁতৰ মাটি আছে কিমান, কেইবিঘা মাটি আছে? আমাৰ অসমীয়া মানুহৰ নিচিনা 80-90 বিঘা মাটি আছে নেকি? আমাৰ অসমীয়া সমান ফিচাৰী আছে নেকি? অসমীয়া ফিচাৰী মাছ আনি তাহাঁতে বেপাৰ কৰি আছে। তাহাঁতে সেইটো হুংকাৰ দিব পাৰে, আমি তাহাঁতৰ বজাৰ বন্ধ কৰি দিয়া হুংকাৰ দিছোঁ। ক'তো আজিৰ পৰা মই গৈছোঁ নগাঁও, মৰিগাঁও, গুৱাহাটী, যোৰহাট, শিৱসাগৰ, গোলাঘাট ক'তোৱে যাব নোৱাৰে। সকলোতে আমাৰ লৈ বাধা দিব, আমাৰ বিল চিধা অসমীয়া সকলো জেগাতে বাধা দিব। তাহাঁতৰ মাছ সোমাব নিদিওঁ। যিহেতু তেখেতসকলে নিশ্চয় তেওঁলোকৰ হ'ব, তেওঁলোকে সেইটো বেপাৰৰ পৰা এতিয়া আঁতৰিবলৈ বাধ্য হৈ পৰিব। প্ৰতিদিনাই যেতিয়ালৈকে তেওঁলোকে ৰাজহুৱাভাৱে আঁঠু কাঢ়ি ৰাইজৰ ওচৰত ক্ষমা নোখোজে তেতিয়া পৰ্যন্ত বন্ধ হৈ থাকিব। তেওঁলোকে সম্পূৰ্ণ এই কাৰ্যক ধিক্কাৰ দি পেলাই সম্পূৰ্ণ সমৰ্থন জনাইছে আমাৰ বিলাসী থানা অসমত। নহয় পৰহি মীন পালন সন্ধানে কি নাজানো কোনোবা এজনে মন্তব্য দিছিলে যে আপাৰ আছাম অৰ্থাৎ শিৱসাগৰ যোৰহাটলৈ তেওঁলোকে বোলে নগাঁৱৰ মাছ ৰপ্তানি নকৰে। নগাঁও অৰ্থাৎ তেওঁলোকে জুৰীয়া মৰিয়াবাৰীৰ ফালে। তো ঠিক আছে, তাহাঁতে যদি তাত ৰপ্তানি নকৰে নগাঁওতো সোমাব দিয়া নাই আজিৰ পৰা, আৰু নিদিও অনিৰ্দিষ্ট কাললৈকে যেতিয়ালৈকে তেওঁলোকে ৰাইজৰ ওচৰত আঁঠু কাঢ়ি ক্ষমা নোখোজে অসমবাসীৰ ওচৰত, তেতিয়া পৰ্যন্ত আমি এই মাছ সোমাব নিদিওঁ। এইটো সম্পূৰ্ণ সঁচা কথা, 100% সঁচা কথা। তেওঁলোকৰ হাতত আছে, কেতিয়া তেওঁলোকৰ হাতত নাই। এতিয়া তেওঁলোকে যিটো সিদ্ধান্ত লৈছে তাৰ বিৰুদ্ধে এতিয়া আমাৰ থলুৱা খিলঞ্জীয়া থলগিৰি লোকে সেই ব্যৱসায় আৰম্ভ কৰিব। তেওঁলোকে নিদিও কৈছে, নালাগে। তাহাঁতৰ মাটি আছে কিমান, কেইবিঘা মাটি আছে? আমাৰ অসমীয়া মানুহৰ নিচিনা 80-90 বিঘা মাটি আছে নেকি? আমাৰ অসমীয়া সমান ফিচাৰী আছে নেকি? অসমীয়া ফিচাৰী মাছ আনি তাহাঁতে বেপাৰ কৰি আছে। তাহাঁতে সেইটো হুংকাৰ দিব পাৰে, আমি তাহাঁতৰ বজাৰ বন্ধ কৰি দিয়া হুংকাৰ দিছোঁ। ক'তো আজিৰ পৰা মই গৈছোঁ নগাঁও, মৰিগাঁও, গুৱাহাটী, যোৰহাট, শিৱসাগৰ, গোলাঘাট ক'তোৱে যাব নোৱাৰে। সকলোতে আমাৰ লৈ বাধা দিব, আমাৰ বিল চিধা অসমীয়া সকলো জেগাতে বাধা দিব। তাহাঁতৰ মাছ সোমাব নিদিওঁ। যিহেতু তেখেতসকলে নিশ্চয় তেওঁলোকৰ হ'ব, তেওঁলোকে সেইটো বেপাৰৰ পৰা এতিয়া আঁতৰিবলৈ বাধ্য হৈ পৰিব। প্ৰতিদিনাই যেতিয়ালৈকে তেওঁলোকে ৰাজহুৱাভাৱে আঁঠু কাঢ়ি ৰাইজৰ ওচৰত ক্ষমা নোখোজে তেতিয়া পৰ্যন্ত বন্ধ হৈ থাকিব। তেওঁলোকে সম্পূৰ্ণ এই কাৰ্যক ধিক্কাৰ দি পেলাই সম্পূৰ্ণ সমৰ্থন জনাইছে আমাৰ বিলাসী থানা অসমত।